নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ মই আপোনালোকৰ মাজত প্ৰশ্ন এটা লৈ আনিছোঁ। এইটো প্ৰশ্ন বেয়া প্ৰশ্ন নহয়। সেইদিনাখন মই মুগ আছে জিভা নাই, পেট আছে পেটু নাই বুলি মই প্ৰশ্ন এটা দিলোঁ। এইটো প্ৰশ্ন বুলিও ক'ব পাৰি, এইটো হাতৰ হয়। যেতিয়া আমাক ছাৰহঁতে LP স্কুলত পঢ়াই থাকোঁতে আমি জিৰণি সময়ত গছৰ তলত বহাই আমাক সেইবিলাক প্ৰশ্ন শিকাইছিলে আৰু ছাৰহঁতে সুধিছিলে, এইটো হাতৰ বুলি কয়। প্ৰায় অসমীয়া মানুহে বেছি বুজি পায় আৰু কিছুমান মানুহে নুবুজা নেমেলাকৈ মানে সেইবিলাক বেয়া কমেণ্ট দিছে। এইটো একচুৱেলি এইটো বেয়া প্ৰশ্ন নহয়। মুগ আছে জিভা নাই, পেট আছে পেটু নাই, সেইটো একচুৱেলি হেৰি আছিলে, কলহ হয়। মুগটো আছে জিভাটো নাই, পেটটো আছে কিন্তু পেটুটো নাই, সেইটো কলহ আছিলে। সেইটো কুৱেশ্যন মই কৰোঁতে বেয়া কমেণ্ট এটা দি পঠিয়াইছে। মই জানো এইটো কোনজন আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয়। আপোনালোকে সেইবিলাক কমেণ্ট দিবলৈ বহুতবাৰ চিন্তা কৰিব, মানুহক বেয়া কমেণ্ট দিবলৈ। আৰু আজি আকৌ মই প্ৰশ্ন এটা লৈ আনিছোঁ। এইটো বেয়া কথা নহয়, আপোনালোকে বেয়া বুলি ভাবি বেয়া কমেণ্ট নিদিব। মামাহঁতৰ কলি গাই গাতে গাতে পানী খায়, সেইটো কি বস্তু আপোনালোকে কমেণ্ট বক্সত জনাব। আৰু আপোনালোকে সেইবিলাক হাতৰ জানি থোৱা ভাল, কিয়নো কেতিয়াবা ল'ৰা ছোৱালীক আপোনালোকে শিকাব পাৰিব। আৰু কেতিয়াও বেয়া কমেণ্ট নিদিব। সেইবিলাক বেয়া প্ৰশ্ন উত্তৰ নহয়। আমাৰ যেতিয়া পঢ়ি আছিলোঁ ছাৰহঁতে সেইবিলাক আমাক শিকাইছিলে। সেইটো কাৰণে আপোনালোকক মই মনত পেলাবৰ কাৰণে সেইবিলাক কথা বা প্ৰশ্ন সুধি আছোঁ। মই এইকেইদিনে অকল মই এনেকৈ ভিডিঅ'য়ে বনাই আছোঁ। আৰু ভিডিঅ'টো চাই ভাল লাগিছে যদি লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু প্ৰশ্নটোৰ উত্তৰ কমেণ্ট বক্সত দিবলৈ নাপাহৰিব। ধন্যবাদ।